নমস্কাৰ প্ৰতিদিন টাইমৰ এই বিশেষ অনুষ্ঠান খুৰিয়া সময়লৈ আপোনালোক সকলোকে স্বাগতম জনাই মই ৰাজদীপ চেতিয়া ফুকন এই খুৰিয়া সময়ত আমি এই সাংস্কৃতিক ক্ষেত্ৰখনৰ জড়িত বহু প্ৰতিভা বহু ব্যক্তিত্বক আপোনালোকৰ আগত চিনাকি কৰি দিয়াৰ এটা প্ৰয়াস কৰোঁ আৰু আজি আমি এই খুৰিয়া সময় অনুষ্ঠানটোৰ জৰিয়তে অকণমান গতানুগতিকতাৰ পৰা আঁতৰি কিছু নতুন সোৱাদ নতুন বিষয়বস্তুক আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সকলোৱে জানে এতিয়া ভ্ৰাম্যমান থিয়েটাৰৰ আখৰাৰ সময় ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ আপোনালোকে যদি চাই তেনেহ'লে 15টাৰো অধিক ভ্ৰাম্যমান নাট্যদলে তেওঁলোকৰ আখৰা বৰ্তমান পূৰ্ণগতিত চলাই আছে 2025-26 নাট্যবৰ্ষ আৰম্ভ কৰাৰ সময় সমাগত আৰু এই সময়ছোৱাত এতিয়া প্ৰত্যেকখন থিয়েটাৰৰ গীতসমূহ ৰাইজৰ বাবে মুকলি কৰি দিছে একেবাৰে আপোনালোকে যদি ক'বলৈ যায় আবাহন থিয়েটাৰৰ পৰা হেঙুল থিয়েটাৰৰ পৰা সূৰ্য থিয়েটাৰৰ পৰা যদি ক'বলৈ যায় একেবাৰে ৰাজমুকুট থিয়েটাৰলৈকে সকলোৱে নিজৰ নিজৰ এই বছৰৰ যিখন আটাইতকৈ ব্যয়বহুল তেওঁলোকৰ নাটক সেই নাটকখনৰ এটি বিশেষ অডিঅ' ভিডিঅ' গীত মুকলি কৰি তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছে আৰু সেই গীতবোৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে বিগত এমাহৰ যদি গোটেই পৰিক্ৰমাটোৰ কথা আপোনালোকক কওঁ তেনেহ'লে বিগত এমাহত আটাইতকৈ অসমৰ সংগীত জগতখনত চৰ্চিত গীতটোৱে হৈছে টিকটক থিয়েটাৰ সূৰ্যৰ যিখন এই বছৰৰ নিবেদন স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মূৰ চকুলোৰে একাপ চাহ সেই নাটকখনৰ এটি গীত যিটো গীত প্ৰস্তুত কৰি উলিয়াইছে অসমৰ জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকনে এই টিকটক গীতটি এতিয়া বহুল জনপ্ৰিয় সৰ্বত্ৰে সেই গীতটোৰেই চৰ্চা আৰু সেই গীতটোকে আদি কৰি এই সময়ছোৱাৰ যি ভ্ৰাম্যমান নাট্যদলসমূহৰ গীত সেই গীতসমূহক লৈ আজি আমি খুৰিয়া সময়ত আপোনালোকৰ সন্মুখত কিছু কথা পাতিম আৰু আমি সেই গীতসমূহৰ আজি কিছু আপোনালোকক শুনোৱাৰো চেষ্টা কৰিম আমি অনুষ্ঠানটোলৈ অতিথি কৰিছোঁ অসমৰ জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়াক মই তেখেতক অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ অসমৰ বৰ্তমান সময়ৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ তেওঁক অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ তাৰ সমান্তৰালকৈ আমি বহু দিনৰ পিছত টিভিৰ পৰ্দাত এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক পাইছোঁ স্বৰাজ দাস আমি তেখেতকো অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ আৰু সমান্তৰালকৈ আমি এগৰাকী নৱাগতা কণ্ঠশিল্পী টুইংকল চৌধুৰী তেখেতকো অনুষ্ঠানটোলৈ আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতকো আমি অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ আমি ভ্ৰাম্যমান থিয়েটাৰৰ গীতসমূহ সন্দৰ্ভত কথা পাতিম আৰু গীতসমূহ আপোনালোকক শুনোৱাম ইতিমধ্যে কৈছোঁৱে মই অজয় দাৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ দাদা আমি কৈছোঁৱে যে আজি ভ্ৰাম্যমান থিয়েটাৰৰ গীতৰ ওপৰতে গোটেই মূলত অনুষ্ঠানটো বিগত এটা দশক ধৰি আপুনি ভ্ৰাম্যমান থিয়েটাৰৰ বাবে কাম কৰি আহিছে বহু জনপ্ৰিয় গীতৰ আপুনি উপহাৰ দিছে বৰ্তমান যদি মই ক'বলৈ যাওঁ এইবাৰ 2025-26 নাট্যবৰ্ষৰ শুভাৰম্ভণিৰ প্ৰাকখনত এতিয়ালৈকে প্ৰায় কিমানটামান গীত আপুনি প্ৰস্তুত কৰি ৰাইজৰ বাবে মুকলি কৰি দিলে ইতিমধ্যে আচলতে প্ৰত্যেকখন থিয়েটাৰ কাৰণে 2025-26 নাট্যবৰ্ষৰ বাবে গান কৰা হৈছে আৰু ভিডিঅ' আকাৰত এতিয়ালৈকে প্ৰায় 10-12টা গীত মুকলি লাভ কৰিছে আৰু প্ৰস্তুতি হিচাপে ক'বলৈ গ'লে যে এতিয়ালৈকে 35-35টা গানৰ সম্পূৰ্ণ হৈছে প্ৰস্তুত আৰু 16টামান গান বাকী আছে যিবিলাক নাটক মূল নাটক সেই নাটকবিলাকৰ গান প্ৰস্তুত কৰাৰ উপৰিও বা সাজু কৰাৰ উপৰিও কিন্তু এইবাৰ বেছি প্ৰাধান্য দিছোঁ যে ফাৰ্ষ্ট নাইট আৰু লাষ্ট নাইট ড্ৰামাবিলাকৰ গানো যাতে ভাল হয় ভাল আৰু ৰাইজে আদৰি লয় আৰু সেই নাটকসমূহৰ গীতসমূহ এইবাৰ আগতে শেষ কৰিছোঁ আবাহন থিয়েটাৰ ইতিমধ্যেই অহংকাৰ যিখন নাটক সেই নাটকখনৰ গান ইতিমধ্যে কমপ্লিট হ'ল লগতে ইতিহাস থিয়েটাৰৰ মূল নাটকখন মানুহ নহয় প্ৰেমিক তাৰ গান কমপ্লিট হোৱাৰ উপৰিও যিখন দৰাযাত্ৰী বুলি যিখন ফাৰ্ষ্ট নাইট ড্ৰামা তাৰো গান ইতিমধ্যে কমপ্লিট হৈছে থিয়েটাৰ সূৰ্যৰ ইতিমধ্যে আপুনি ক'লেই যে টিকটক গানটো বহুত জনপ্ৰিয়তা লাভ কৰিছে আচলতে বহু ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে নতুন ইতিহাস প্ৰতিদিনেই এই গানটোৱে ৰচি আছে আৰু সেই গানটোৰ আলমত এতিয়া থিয়েটাৰ সূৰ্যৰ মানে নাটকৰ ক্ষেত্ৰতে হওক বা গোটেই থিয়েটাৰখনৰ ক্ষেত্ৰত এটা জাকজমকতা আহি গৈছে বেলেগ এটা জোৱাৰ আহিছে আৰু মৃত্যুৰ আবেদন বুলি যিখন নাটক
সেইখন নাটকৰ গান কমপ্লিট কৰিলোঁ তাতো ধুনীয়া আছে আৰু এটা গান বাকী আছে আমাৰ যিখন মোৰ চকুলোৰ একাপ চাহ মূল নাটক আৰু মৃদুল দাৰ অভিনীত সুকন্যা আছে আৰু সেই নাটকখনৰ গান এটা বাকী আছে আৰু তেনেকেই কলাগুৰু থিয়েটাৰ ৰাজমুকু থিয়েটাৰৰ গান ইতিমধ্যে কৰিলোঁ জনপ্ৰিয়তা পাইছে আৰু তেনেকৈ কৰি গৈ আছোঁ আৰু ৰাইজৰ আশীৰ্বাদত আৰু এটাই কথা যে ভাল লাগিছে যেতিয়া নাটকসমূহ এতিয়ালৈকে ওলোৱাই নাই 15 আগষ্টৰ পৰা থিয়েটাৰ আৰম্ভ মানে ওলাই যাব এতিয়া নাটক আখৰা আৰম্ভ হৈছে এতিয়াই যিখিনি গানৰ মানুহে ৰাইজে আদৰি লৈছে বা গানসমূহে জনপ্ৰিয়তা পাইছে আৰু সেইটো এটা ভাল লাগে আৰু এবাৰ টিকটক গানটো জুবিনদাৰ আৰু পাপৰি কণ্ঠত সঁচাকৈ গানটো এটা বেলেগ ধৰণৰ আমি টিকটকৰ কথা আমি পাতিম পিছলৈ কাৰণ সেই গানটোৰ বিষয়ে অকণমান বিস্তৃতৰ ওপৰত পাতিবলগীয়া আছে মই দৰ্শকসকলক এইখিনিতে জনাই থওঁ অজয় ফুকনৰ বিগত সময়ছোৱাৰ বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে পাপৰি গগৈ সেইবাবে পাপৰিকো এই অনুষ্ঠানটোলৈ আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু পাপৰি আহি যিহেতু আমাৰ মাজত আছে গতিকে পাপৰিৰ কণ্ঠত এটা অজয় ফুকনৰ সৃষ্টিৰ খুব জনপ্ৰিয় গীতেৰে আমি অনুষ্ঠানটোৰ আৰম্ভণি কৰিলে ভাল হ'ব 2018 চনত গাইছিলোঁ নেকি এটা গীত মানে মোৰ জীৱনৰ অন্যতম গীত হিচাপে ভাবোঁ আৰু কিয়নো সেই গীতটোতে মই জুবিনদাৰ লগত ফাৰ্ষ্ট টাইম কণ্ঠদান কৰিবলৈ সুযোগ পাইছিলোঁ অজয় দাহঁতে দিছিলে তাৰপিছত তাতোতকৈ ডাঙৰ কথা গীতটো এগৰাকী মাতৃৰ ওপৰত লিখা হৈছিলে মাতৃৰ যি অনুভৱ সন্তান আৰু মাতৃৰ গতিকে খুব লাকি বুলিও ভাবোঁ আৰু মই সদায় প্ৰায় অজয় দাক মই থেংক ইউ দিওঁ আৰু আজি একেলগে আহিছোঁ বহিছোঁ গতিকে সেই গীতটোকে গাই লওঁ ঠিক আছে খিৰিকীৰে পলকতে জুমি চাওঁ আকাশলে জোনবাইক সুধিলোঁ ক'ত মোৰ মা ক'ত মোৰ মা ক'ত মোৰ মা ক'ত মোৰ মা পোৱানে খবৰ ডাৱৰৰ ৰ'দ আছেনে মোৰ মনত
বঢ়িয়া এইটো আবাহন থিয়েটাৰৰ গান আছিল খুব জনপ্ৰিয় আবাহন থিয়েটাৰৰ এইটো গীত আৰু আবাহন থিয়েটাৰৰ আৰু অজয় ফুকনৰ এটা খুব ভাল সম্পৰ্ক মানে এইটো কিয় বুলি কাৰণে কৈছোঁ যে আজি বিগত কেইবা বছৰ ধৰি আবাহন থিয়েটাৰত প্ৰতি বছৰে অজয় ফুকনে এটা খুব জনপ্ৰিয় গীত দি আহিছে এবাৰ অকণমান আবাহনৰ পৰা দূৰলৈ গৈ সূৰ্যৰ এটা গীত যথেষ্ট জনপ্ৰিয় হ'ল কিন্তু তথাপিও আবাহনৰ কেইবাটাও গীত ইতিমধ্যে তেওঁ কৰিছে আৰু সেই গীতকেইটাও আদৰি লৈছে মই কৈছোঁৱে যে বহুদিনৰ পিছত আমাৰ মাজলৈ স্বৰাজ দাস আহিছে স্বৰাজ দাস যিসকলে তেওঁৰ বিষয়ে জানে তেওঁ বহুদিন ধৰি টেলিভিশ্যনৰ পৰ্দাত নাছিল সামাজিক মাধ্যমতো খুব কমকৈ তেখেতক দেখিবলৈ পোৱা যায় স্বৰাজ দাস ইমান দিন কিহত ব্যস্ত আছিল বহুদিনৰ মূৰত যিহেতু আজি প্ৰতিদিনৰ ষ্টুডিঅ'ত পাইছোঁ গতিকে সেয়া দৰ্শকে জানিব বিচাৰিব প্ৰথমে আচলতে বহুদিনেই হৈছে আৰু মই ছ'চিয়েল মিডিয়াতো সিমান এক্টিভ নাথাকোঁ আৰু অকণমান ব্যক্তিগত সমস্যাৰ কাৰণে অকণমান গুৱাহাটীৰ পৰা নিজৰ জন্মভূমি নগাঁৱত আছিলোঁ এতিয়া আকৌ আহিছোঁ আকৌ বেক হৈছোঁ ইণ্ডাষ্ট্ৰীলৈও বেক হৈছে বুলি ক'ব পাৰি নিশ্চয় গতিকে মই এইখিনিতে জনাওঁ যে অজয় ফুকনৰ কেইবাটাও জনপ্ৰিয় সৃষ্টিত কণ্ঠদান কৰিছে স্বৰাজ দাসেও গতিকে আমি স্বৰাজ দাসৰ পৰাও গীত শুনিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই অজয় ফুকনৰ পৰা এটা কথা জানিব বিচাৰিম দাদা আমি কৈছিলোঁ যিটো টিকটক গীতটো যদি আমি চাবলৈ যাওঁ খুব ভিতৰলৈ সোমাই তেনেহ'লে গীতটোত বৰ বিশেষ কথাখিনিতো একো নাই বা গীতটোৰ বৰ বিশেষ যদি ক'বলৈ যাওঁ বাকী আপোনাৰ যিবোৰ সৃষ্টি সেই সৃষ্টিবোৰৰ তুলনাত কিন্তু টিকটকটো ক'ৰবাত অকণমান বেলেগ যেন লগা যায় কাৰণ তাৰ কথা বতৰাখিনিত বৰ বেছি গভীৰতা মই ব্যক্তিগতভাৱে দেখিবলৈ নাপাওঁ তাৰপিছতো সেই গীতটোৰ আজি ইমান বহুল জনপ্ৰিয়তা ইমান প্ৰচাৰ কিহৰ বাবে বুলি ভাবে আপুনি আচলতে বিষয়বস্তুটো প্ৰথম কথা যে টিকটকৰ ওপৰত সময়ৰ কাটাডাল আমি টিকটককৈ ঘূৰি আমি সকলোৱে জানো আৰু সেই বিষয়বস্তুটোৰ ওপৰত আজিলৈকে গান সৃষ্টি হোৱা নাছিল অসমত বিশেষকৈ আৰু বাহিৰতো কৰিছে যদিও মানে ইমান বেছি হেৰি হোৱা নাছিলে আৰু অভিজিত ভট্টাচাৰ্য অভিজিত দাক এইটো ক্ষেত্ৰত মানে ক'বই লাগিব যে তেওঁ এজন মানুহ যিগৰাকী এই যে ইমানসমূহ গান এতিয়া ক'ত মোৰ মায়ে হওক বা মা ইমানখিনি গানৰ আচলতে মূল উৎস তেওঁ কাৰণ কিয় নাটকখন তেওঁ লিখে বা তেওঁ সেই তেনেকুৱা এটা বিষয়বস্তুক লৈ গান এটা কৰিব লাগে বুলি তেওঁৱে প্ৰথম আহি কয়হি তাৰপিছত দায়িত্বটো মোৰ যে মই কিমান ধুনীয়াকৈ গানটো কম্প'জ কৰিব পাৰোঁ বা কম্প'জিশ্যনটো কিমান ধুনীয়া হেৰি কৰিব পাৰোঁ আৰু যেতিয়া সেই কথাখিনি দিছে মই তেতিয়া ময়ো অলপ হেৰি হৈছিলোঁ যে কেনেকৈ কি হ'ব মানে চলা নচলাতকৈ যে টিকটকৰ ওপৰত মই কেনেকৈ গান গাম টিকটক তাৰপিছত তেওঁ ক'লে যে বলিউডত যেনেকৈ পল 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 এনেকুৱা এটা ধৰণৰ গান এটা আছে তেওঁ সময়ক লৈ আৰু মানুহৰ যেতিয়া এটা আমাৰ উৎকণ্ঠা কিছুমান থাকে মনৰ ভিতৰত দুগৰাকী প্ৰেমিক প্ৰেমিকাৰ মাজৰ যে এই মিলনৰ যিটো উৎকণ্ঠা বা এটা ৱেইট কৰি থকা কিবা এটা হেৰিয়ক লৈ গোটেই গানটোৰ বিষয়বস্তুটো তেনেকুৱা যে তুমি আহিলে মোৰ কি হ'ব তুমি আহিলে মোৰ সপোনে নাচিব মোৰ মৰমে খেলিব হিয়া ফুল ফুলিব তো এই এনেকুৱা ধৰণৰ কথাবিলাক আৰু ধুনীয়াকৈ সংলগ্ন কৰি তাৰপিছত মোৰ যেনেকুৱা আগৰ গানবিলাকৰ মাদকতা আচলতে হিয়াৰে লখিমীয়ে হওক বা অৰে প্ৰিয়াই হওক সেই গানবিলাক এটা সময়ত খুব চলিছিল আৰু মই সেইকাৰণে ভাবিলোঁ যে অলপ এনেকুৱা এটা কৰোঁ আৰু যিটো পেটাৰ্ণটো অকণমান চেঞ্জ হওক মানে একে ধৰণৰ গান যেতিয়া সদায় চলি থাকে তেতিয়া মানুহে অকণমান হেৰিও পায় আমনিও পায় চাগে সেইকাৰণে অলপ পৃথক কৰিবৰ কাৰণে আৰু তাতোতকৈ ডাঙৰ কথা যে থিয়েটাৰ সূৰ্যৰ ক্ষেত্ৰত গান কৰাৰ ক্ষেত্ৰত মানে স্বাধীনতা এটা আছে সম্পূৰ্ণ তেওঁলোকে আমি যি কৰোঁ যি দিওঁ যেনেকুৱা ধৰণৰ গান দিওঁ তেওঁলোকে প্ৰত্যেকটো গানেই যে যাযাবুৰী প্ৰিয়া তাতে ছুপাৰ টুপাৰ হিট হিয়াৰে লখিমী তাতে ছুপাৰ টুপাৰ হিট প্ৰত্যেক বছৰে গান হিট হয় হয়তো কোনোবা এবছৰ গান ইমান বেছি জনপ্ৰিয় নহ'বও পাৰে কিন্তু তথাপিতো তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা দ্বিধা নাথাকে কিন্তু এই গানটো যেতিয়া দিলোঁ মই মোৰ ভইচত দিলোঁ যেতিয়া প্ৰথম মানে মৃদুল দা মানে বহুত এক্সাইটেড হৈ গ'ল যে একদম মানে বিৰাট ভাল লাগিছে তাৰপিছত মৃদুল দা বৌ অদিতি ভূঞা তেওঁ খুব আৰু অভিজিত দাই ডে ওৱানৰ পৰাই কৈ আছিল যে এইটো গান কিন্তু চলিব তাৰপিছত আমি দীপকেশ দা তাতে গৈ ধুনীয়াকৈ গানটো গোটেইখিনি মিউজিক এৰেঞ্জমেণ্টখিনি কৰিলোঁ কৰাৰ পিছত মই জুবিন দাক গোৱা আমি আগতে ভাবিছোঁ যে জুবিন দাৰ কাৰণে বনাইছোঁ গানটো আৰু পাপৰিক দিলোঁ তাৰপিছত পাপৰিয়ে শুনি গানটো খুব ভাল পালে কিন্তু পাপৰিয়ে ভাল পোৱাতকৈ পাপৰি মাকে গানটো
বেছি ভাল পাইছে যেতিয়া পাপৰিয়ে গাই আছিল গানটো আৰু তেতিয়া কৈছে মাক আছিলে আৰু মই তেতিয়াই মানে মোক ক্লিক হৈছে যেতিয়া এগৰাকী মাতৃয়ে যেতিয়া গানটো ভাল পাইছে মানে পাপৰিয়ে বহুত গান গাইছে কিন্তু তাৰ ভিতৰত মাকে গানটোৰ কথা ক'লে যে এইটো গান মোৰ ভাল লাগিছে আৰু সেইদিনাই আমি বহুতবাৰ শুনিলোঁ তাতে টিকটক মানে লাইনটো মনলৈ আহি থাকে তাৰপিছত মানে পাপৰিয়ে গোৱাৰ পিছত গানটো মোৰ ভইচতে শ্বুটিং হ'ল পাপৰি আৰু মোৰ ভইচতে শ্বুটিং হ'ল তেতিয়াই মানে সেই শ্বুটিঙতেই তেওঁলোকে মানে অলৰেডি মানে এটা মানে যে এটা উকমুকনি সৃষ্টি হ'ল যে গানটো বিৰাট চলিব ভাল হ'ব কিবা অসীম গগৈয়েও খুব গানটো কোৰিঅগ্ৰাফি কৰিছে ভাল কৰিছে আৰু সুকন্যা ফাৰ্ষ্ট টাইম মানে আকৌ আহিছে থিয়েটাৰ সূৰ্যত এনেকৈ ভিডিঅ' কৰিছে গানত আৰু সেইকাৰণে তাৰপিছত যেতিয়া প্ৰথমটো যিটো পাৰ্ট এৰিলোঁ আমি প্ৰম' হিচাপে এৰিলোঁ পাপৰি মানে কণ্ঠইদি ষ্টাৰ্ট হয় মোৰ সপোনেও খেলিব তুমি আহিলে সেইখিনিৰ পৰা তাৰপিছত জুবিনদাৰ টিকটক যেতিয়া আহে তেতিয়া সেই গানটো ৰিলিজ কৰাই নাই জাষ্ট প্ৰম' অকণমান আমি এৰি দিছোঁ তাৰপিছতে এক ৰাতিৰ ভিতৰতে মানে গানটো বেলেগ ধৰণৰ এটা পিক আপ ল'লে এতিয়া গোটেই প্লেটফৰ্মবোৰত মিলাই কিমানমান ভিউজ হৈছে সেই গানৰ গোটেই প্লেটফৰ্মবিলাক যদি আমি হিচাপ কৰোঁ যে মানে আমি যদি ইনষ্টাৰ কথাও কওঁ ফেচবুকৰ কথাও কওঁ যদি আমি ইউটিউব গোটেইখিনি ধৰি এতিয়া 200 মিলিয়ন মানে চুইছে গান 200 মিলিয়ন চুইছে এইটো গান আমি 100 মিলিয়ন চেলিব্ৰেশ্যন কৰিলোৱেই আৰু এতিয়া আৰু বেছি জনপ্ৰিয়তা বাঢ়ি গৈছে আৰু এটা কথা কিয় ফেচবুকত ৰিল বনাই মানুহে ষ্টৰি দিয়ে খুব কম হয় মেক্সিমাম হিট গানবিলাকত 40,000 30,000 হয় কিন্তু এইটো গান কেতিয়াবা 1 লাখ পাৰ হৈছে আৰু ইনষ্টাগ্ৰামতো এতিয়া 2 লাখ মানে কেতিয়াবা ক্ৰছ কৰিছে আৰু প্ৰতিটো মানে হেৰিয়তে এতিয়া অডিঅ' ষ্ট্ৰিমিং হৈছে স্পটিফাইৰ পৰা জিঅ' সাৱনৰ পৰা যিমান অডিঅ' প্লেটফৰ্ম ডিজিটেল প্লেটফৰ্ম আছে গোটেইবিলাকত গানটো এটা মানে জনপ্ৰিয়তা একদম একেবাৰে #1ত আছে আৰু তাতোতকৈ ডাঙৰ কথা যে এই গানটো গোটেই ৱৰ্ল্ডৰ ভিতৰত এদিনৰ কাৰণে ট্ৰেণ্ডিং 1ত আছিল কিন্তু এইটো এটা মানে অসমীয়া অসমৰ গান ৱৰ্ল্ডৰ ভিতৰত মানে ইনষ্টাগ্ৰাম আৰু গোটেই ৱৰ্ল্ডত যিমানত চলে আৰু মই এইটো কথা কোৱা নাই যে বেলেগততো টিকটক বা এনেকুৱা ইনষ্টাগ্ৰামৰ নিচিনা বেলেগ আছে টিকটক আছে কিবা আছে টিকটক বুলি আকৌ এটা হেৰিও আছে এপ আছে সকলোৱে জানে কিন্তু আমাৰ সেই টিকটক নহয় আমাৰ টিকটকটো হ'ল ঘড়ী কাটা টিকটক আৰু সেই তেনেকৈ ইনষ্টাগ্ৰামত মানে ৱৰ্ল্ডৰ ভিতৰত এক নম্বৰ হৈছিল ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰত আছিলে আৰু ইমান বেছি ডাঙৰ মানে ইমান বেছি পৰিসৰ লাভ কৰিছে গানটোৱে প্ৰসাৰৰ ক্ষেত্ৰত সেই জুবিনদাৰ কণ্ঠটো তাতে আছে আৰু পাপৰিয়ে সাংঘাতিক ধুনীয়া গাইছে মৃদুল দাৰ কথা ক'ব লাগিব মৃদুল দাই গানটোত বহুত ইনভলভ হৈছে আৰু ফাৰ্ষ্ট টাইম মৃদুল দাৰ গান এনেকৈ ছাতি ফুটি মানে ওলাইছে এই গানটোৰ সন্দৰ্ভত মৃদুল দাই দুআষাৰ কথা কৈছিল আমাৰ কেমেৰাৰ সন্মুখত সেই মৃদুল ভূঞাই কি ক'লে গোটেই গীতটোৰ সন্দৰ্ভত অজয় ফুকন সন্দৰ্ভত আমি যদি সম্ভৱ হয় অকণমান শুনুৱাই লওঁ 33 বছৰত মোৰ এই বছৰ বহুত ভাল কাম কৰি আহিছোঁ গীত গান কৰি আহিছোঁ কিন্তু এই বছৰ যিটো গানে আমাক ইমান দূৰ লৈ গ'ল ইমান আকাশলৈ লৈ গ'ল আচলতে এনেকৈ চাবলগীয়া হৈছে ইমানে সাংঘাতিক ধৰণৰ এটা জনপ্ৰিয়তা আকাশ সমৰ জনপ্ৰিয়তা এনেকুৱা জনপ্ৰিয়তা বহুত যুগৰ পিছত আহে গানৰ মাজলৈ এইটো আমাৰ সৌভাগ্য মোৰ বিশেষকৈ অতি সৌভাগ্য বুলি ভাবোঁ প্ৰথম টিকটক গানটো ৰিলিজ কৰিছিলোঁ আবেদন কৰিছিলোঁ মানুহক যে সকলোৱে কৰক এনেকুৱা পৰ্যায়লৈকে লাখ 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 মানুহে মানে ৰিলিজ কৰিবলৈ ল'লে আৰু খুব কম দিনৰ ভিতৰতে সমগ্ৰ গোটেইখিনি মাধ্যমৰ ভিতৰত 100 মিলিয়নৰ ওপৰ কৰিলে আৰু অকল গানটো ভিডিঅ' প্ৰায় 26-27 লাখে যি ইতিমধ্যে চালে আজি কেইটামান দিনত ঘটাৰ ভিতৰত এইটো এটা আমাৰ কাৰণে সাংঘাতিক ধৰণৰ মই নিজে অনুভৱ কৰিব পৰা নাই এই বিশালতা মই অনুভৱ কৰিবলৈ শিকাই নাই তাৰমানে প্ৰথমবাৰ মই পাইছোঁ গানত এনেকুৱা অৱস্থা এটা গতিকে অসমৰ ৰাইজে যথেষ্ট মৰম কৰিছে অকল অসমতে নহয় সৰ্বভাৰতীয় পৰ্যায়তো গানটোৱে অলপ দিনৰ আগতে ৱাকো আকাৰ নিচিনা গানকো ফেৰ মাৰি 1 নম্বৰত আছে গতিকে এয়া অকল কিন্তু গানটোৰে মহিমা নহয় অসমৰ দৰ্শকৰ মহিমা এয়া আমাৰ জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই এই গীতটোক লৈ কোৱা সেই দুআষাৰ আমি গীতটো শুনিম এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে এটা বাণিজ্যিক বিৰতি লৈ আহি আমি স্বৰাজ দাসৰ কণ্ঠত এটা গীত শুনিম তাৰপিছতেই আমি আপোনালোকক সেই পাপৰি গগৈৰ কণ্ঠত আজি টিকটক এবাৰ শুনোৱাৰ চেষ্টা কৰিম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমাৰ বিশেষ অনুষ্ঠান সুৰীয়া সময়লৈ আমি পুনৰ উভতি আহিছোঁ আৰু আপোনালোকে গমেই পাইছে মই পোনে পোনে স্বৰাজ দাসৰ কাষলৈকে গৈছোঁ বহুদিনৰ মূৰত যিহেতু আহিছে আৰু কৈছোঁৱেই আপুনি অজয় ফুকনৰ বহুকেইটা জনপ্ৰিয় গীতো গাইছে ৰাইজে বহুদিনৰ পিছত এবাৰ আপোনাৰ এটা গীত শুনক নিশ্চয় আমি 2014 আছিল 14ত কৰিছিলোঁ বহুত জনপ্ৰিয় গীত এইটো অ মৰম গীতটো ভাগ্যদেৱী থিয়েটাৰ আছিলে
অজয়দাৰ কম্প'জ লিৰিক্স আছিল দীপেশ দাৰ এৰেঞ্জমেণ্ট কৰিছিলে আৰু গোটেই অসমৰ ৰাইজে ভাল পাইছিল গীতটো বৰ্তমানো ভাল পায় তো সেই গীতটোকে মই নৱনীতা শৰ্মাৰ লগত ডুৱেট নৱনীতা গাইছিল ডুৱেট আছিল গীতটো তোমার নামতে এ বুকু আশা প্রাণে প্রাণে ও মরম দুচকু তোমারে ছবি দুচকুত তোমাৰে ছবি ও মৰম হৃদয়তে মাথো তুমি ও তোমাৰ অবিহনে হিয়াই নেমানে হেজাৰ সপোন তোমাৰ নামতে এ বুকু আশা প্ৰাণে প্রাণে ও মরম দুচকুত তোমারে ছবি ৰঙা কৰি উজলি আছা তুমি সপোনতো মাথো তুমি ও মোৰ মন মাধুৰী ও তোমাৰ বিহনে হিয়াই নেমানে হেজাৰ সপোন তোমার নামতে এ বুকু আশা প্রাণে প্রাণে ও মরম দুচকুত তোমারে ছবি ও মরম হৃদয়তে মাথো তুমি ও মরম দুচকুত তোমারে ছবি মৰম হৃদয়তে মাথো তুমি আচলতে এই গানটোৰে স্বৰাজ দাসে ৰাইজক কৈছে যে স্বৰাজ ইজ বেক হয় হয় সঁচা আৰু স্বৰাজৰ উভতনি যাত্ৰা খুব সুখৰ হওক মই সেয়াই কামনা কৰিছোঁ মই পাপৰিক এটা কথা সুধিব বিচাৰিছোঁ সুদীৰ্ঘ দিনৰ পৰা আজি কেইবাবছৰ ধৰি তুমি অজয় ফুকনৰ ভ্ৰাম্যমানৰ বাবে সৃষ্টি কৰা গীতসমূহত কণ্ঠদান কৰি আহিছা খুব জনপ্ৰিয় হৈছে গীতবোৰ পাপৰি গগৈকো চিনি পোৱাৰ আঁৰত অজয় ফুকনৰ এই গীতবোৰৰ অৱদান কিন্তু আছে সেই পাপৰি গগৈ যেতিয়া আমি চিনাকি হৈছিলোঁ আৰু আজিৰ পাপৰি গগৈৰ মাজত আকাশ পাতাল পাৰ্থক্য গতিকে সেই অজয় ফুকনৰ গীতবোৰ যে ইমান ৰাইজে আদৰি লয় তাৰ আঁৰৰ কাৰণবোৰ তুমি কি বুলি ভাবা আচলতে অজয়দাৰ যিবিলাক গীত সেইবিলাক মানে কি সম্পূৰ্ণ কমাৰ্চিয়েল মানে অলপ আছে আৰু তেওঁ মানে প্ৰেজেণ্টক লৈ পেলাই বেছি গীতবিলাক লিখে সুৰ কৰে আৰু বহুত বেছি টাফ নহয় তেওঁৰ গীতবিলাক একদম সহজ
সুৰবিলাকো মানে কিন্তু একেবাৰে সহজ কিন্তু শুনাত বেলেগ বেলেগ তেনেকুৱা লাগে আৰু ভাল কি ক'ম আৰু এতিয়া সন্মুখত আচলতে তাই ক'বলৈ হেৰি কৰিছে গান এটা আচলতে সৃষ্টি আঁৰত আমি প্ৰথমে ধৰক সৃষ্টিটো কৰোঁ আমি ষ্টুডিঅ'ত বা হেৰিয়ত তাৰপিছত এটা টিম ৱৰ্ক থাকে আচলতে এটা বিশাল দল এতিয়া যেনেকৈ দীপকেশ দা আছে মোৰ লগত পলাশে মেক্সিমাম গান এতিয়া ক'ত মোৰ মা অ' মা দেউতা যিমানখিনি এতিয়া জান আমাতো তোক বেয়া নাপাবি দেই মেক্সিমাম গান মানে পলাশে কণ্টিনিউ 7-8 বছৰ মেক্সিমাম গান পলাশে কৰিছে আৰু সেইখিনি তাৰ অৰিহণা বহুত থাকে কাৰণ কিয় কষ্ট মোতকৈ হয়তো 1% হ'লেও তেওঁলোকৰ বেছি থাকে কাৰণ কিয় বহি মেলি বহুত সময় এটা সৰু সৰু বস্তু পৰ্যবেক্ষণ কৰিবলগীয়া হয় কেনেকুৱা ধৰণৰ কি কৰিম ইয়াতে কেনেকুৱা ধৰণৰ এটা মিউজিক ধুনীয়াকৈ সংগত কৰিলে গানটো আৰু ওপৰলৈ উঠি যাব অজদাই নিয়াৰ পিছত গোটেই টিম ৱৰ্ক হৈ পেলাই যেতিয়া কামটো কৰে বহুত মানে বেলেগ হৈ পেলাই ৰিজাল্ট এটা সেইটো এটা ৰিজাল্ট হয় তাৰপিছত দীপকেশ দাও সেই একেই মানে কথা যে তেওঁ আমি কেইবাবছৰ কৰা নাছিলোঁ আকৌ আজি 3 বছৰ হ'ল আমি ষ্টাৰ্ট কৰিছোঁ এটা সময়তো বহুত হিট গান আমি কৰি থৈছোঁ এই অমৰম গানটো দীপকেশ দাই মিউজিক সকলোৰে প্ৰচেষ্টা আছে গোটেই টিম আছে আমি প্ৰথম যেতিয়া গানটো ষ্টাৰ্টিং আমি ষ্টুডিঅ' মাত গানটো জন্ম হয় তাৰপিছত আনুষংগিক যিখিনি গানটো চলিবৰ কাৰণে কমাৰ্চিয়েল ট্ৰিটমেণ্টৰ কাৰণে এতিয়া তেওঁলোকে যদি মিউজিক এৰেঞ্জমেণ্টটো ভালকৈ নকৰে তেতিয়াহ'লে তেতিয়াও কিন্তু গান এটা ইমান এটা পৰ্যায় নাপায়গৈ সেইকাৰণে আৰু মিক্সিং মাষ্টাৰিং যদিও ভাল নহয় এতিয়া এটা গানত সিহঁতে 2 দিন